হেল্ল' এভৰিৱান ৱেলকাম টু নীলাচল এডু হাব আশা কৰিছোঁ সকলো ভালে আছে আমাৰ আহিবলগীয়া APSC CC 2024 প্ৰিলিমছ আৰু UPSC CSE 2024 প্ৰিলিমছৰ কাৰণে আমি এটা PYQ ডিছকাশ্যন এটা চিৰিজ এটা চলাম বুলি ভাবিছোঁ আৰু তাৰে প্ৰথমটো লেকচাৰ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আপোনালোকে সকলোৱে জানেই যে PYQ এনালাইচিছটো খুব ইম্পৰ্টেণ্ট আমাৰ প্ৰিলিমছৰ কাৰণে বহুতখিনি কুৱেশ্যন ডাইৰেক্ট ৰিপিট হয় সেইকাৰণে ভাবিছোঁ যে আমি ডেইলি 10টা বা 15টা কুৱেশ্যন PYQ আপোনালোকৰ কাৰণে লৈ আহিম আৰু এই ছেশ্যনটো আপোনালোকৰ সহায়ৰ ওপৰত বেছ কৰি আমি ছেশ্যনটো কণ্টিনিউ কৰিম তো সেইকাৰণে আমি আশা কৰিছোঁ যে আপোনালোকে এই ছেশ্যনটোৰ ভাল সঁহাৰি জনাব আৰু আহক আমি আজি ছেশ্যনটো আৰম্ভ কৰোঁ আৰু ইয়াতে মই কৈ দিছোঁ যে আমাৰ টেলিগ্ৰাম চেনেল আছে আৰু আমাৰ এই ইনষ্টাগ্ৰাম হেণ্ডেল এই দুটা আপোনালোকে জইন কৰিব পাৰে এনেকুৱা কম্পিটিটিভ এক্সামিনেশ্যনবোৰৰ খবৰ পাবৰ কাৰণে তো তাতো আমি বহুতখিনি প্ৰায় আমাৰ মেম্বাৰৰ কাৰণে কিবা কিবি আমি ছেশ্যন চলাই থাকোঁ তো সেইখিনি আপোনালোকে পোৱাৰ কাৰণে আমাৰ চেনেলটো বা ইনষ্টাগ্ৰাম হেণ্ডেলটো জইন কৰিব পাৰে আহক আজি আমি ছেশ্যনটো বাকী কুৱেশ্যনকেইটা আৰম্ভ কৰোঁ আৰু প্ৰথম কুৱেশ্যনটো ইন দ্য নৰ্দাৰ্ণ হেমিস্ফিয়াৰ দ্য লংগেষ্ট ডে অফ দ্য ইয়েৰ নৰ্মেলি অকাৰ্ছ ইন দ্য ইজি কুৱেশ্যন UPSC CSE প্ৰি 2022 আহিছিল চাৰিটা অপশ্যন আছে ফাৰ্ষ্ট হাফ অফ দ্য মান্থ অফ জুন ছেকেণ্ড হাফ অফ দ্য মান্থ অফ জুন ফাৰ্ষ্ট হাফ অফ দ্য মান্থ অফ জুলাই আৰু ছেকেণ্ড হাফ অফ দ্য মান্থ অফ জুলাই তো আপোনালোকে মেক্সিমামে জানে ডেটটো কিন্তু জুন জুলাই বুলি ক'লে কনফিউজন হৈ যায় কোনদিনা আছিল তাৰপিছত আমাৰ এনচাৰটো যিসকলে জানে জনাব পাৰে আৰু মই বাকী কৈ দিছোঁ যে এনচাৰটো হৈছে যে ছেকেণ্ড হাফ অফ দ্য মান্থ অফ জুন প্ৰায় 21-22 জুনৰ দিনা আমাৰ কি থাকে ছামাৰ চলষ্টিচ থাকে ছামাৰ চলষ্টিচত কি হয় আমাৰ আৰ্থৰ যিটো আমাৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আমাৰ ইণ্ডিয়াখন নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আছে নৰ্দাৰ্ণ হেমিস্ফিয়াৰটো ছানৰ ফালে এলাইন থাকে তো সেইকাৰণে নৰ্দাৰ্ণ হেমিস্ফিয়াৰত যিখিনি দেশ থাকে সেইখিনিয়ে দিনটোৰ 12 ঘণ্টাতকৈ বেছি সময় প্ৰায় হেৰি পায় ডে লাইট পায় আৰু ট্ৰপিক অফ কেঞ্চাৰ আমাৰ দুডাল লাইন আছে আপোনালোকে জানেই বিষুৱ ৰেখাৰ ওপৰত ট্ৰপিক অফ কেঞ্চাৰ আৰু তলৰ ফালে ট্ৰপিক অফ কেপ্ৰিকন থাকে ট্ৰপিক অফ কেঞ্চাৰৰ ওপৰত সিদিনা ডাইৰেক্ট ছানলাইট পৰে আৰু এইটো কথাওতো জানেই আপোনালোকে যে আমাৰ আৰ্থৰ এক্সিছডাল তাৰ অৰবিটেল প্লেনৰ লগত প্ৰায় 23.5 ডিগ্ৰী এংগল কৰি থাকে চৰি অৰবিটেল প্লেনৰ লগত নহয় অৰবিটেল প্লেনৰ লগত 90 - 23.5 ডিগ্ৰী হ'ব তো আমাৰ এই দিনটোক জুন 21 এইখিনি সময় কি বুলি কোৱা হয় ছামাৰ চলষ্টিচ বুলি কোৱা হয় আৰু ছামাৰ চলষ্টিচৰ দিনা নৰ্দাৰ্ণ হেমিস্ফিয়াৰটো ছানৰ ফালে এলাইন হৈ থাকে আৰু উইণ্টাৰ চলষ্টিচৰ দিনা ছাউদাৰ্ণ হেমিস্ফিয়াৰটো আমাৰ ছানৰ ফালে এলাইন হৈ থাকে আৰু আমাৰ সেইখিনি সময়ত কি হয় ৰাতিটো উইণ্টাৰৰ সময়ত কি হয় নৰ্দাৰ্ণ হেমিস্ফিয়াৰত ৰাতি দীঘল হয় আৰু ছাউদাৰ্ণ হেমিস্ফিয়াৰত উইণ্টাৰৰ সময়ত যেতিয়া নৰ্দাৰ্ণ হেমিস্ফিয়াৰত উইণ্টাৰ হ'ব তেতিয়া ছাউদাৰ্ণ হেমিস্ফিয়াৰত ছামাৰ হ'ব আৰু তেতিয়া ইয়াতে দিন দীঘল হ'ব আৰু উইণ্টাৰৰ সময়ত আমাৰ ইয়াতে ৰাতিটো দীঘল হ'ব কাৰণ ছায়া বেছি পৰি আছে নৰ্দাৰ্ণ হেমিস্ফিয়াৰৰ ফালে আৰু আমাৰ দুটা দিন আহে যে ছেপ্টেম্বৰ 22-23 আৰু মাৰ্চ 20-21 ভাৰ্নেল ইকুইনক্স আৰু আটামেন ইকুইনক্স সেইদিনা গোটেইখিনি জেগাতে প্ৰায় ইকুৱেলি ছানৰ ৰে পৰে বি ইট ট্ৰপিক অফ কেঞ্চাৰ বা ট্ৰপিক অফ কেপ্ৰিকন তো সেইদিনা দুয়োটা হেমিস্ফিয়াৰতে কি হয় ডে আৰু নাইট সমান সমান হয় নেক্সট কুৱেশ্যন কনচিডাৰ দ্য ফলোয়িং statements high clouds primarily reflect solar radiation and cool the surface of the earth ইয়াতে কি কোৱা হৈছে যে আমাৰ দুটা টাইপৰ ক্লাউড থাকে হাই ক্লাউড আৰু ল' ক্লাউড ছাপ'জ আমাৰ এইটো হাই ক্লাউড আৰু এইটো আমাৰ আৰ্থৰ ছাৰ্ফেচ তো ইয়াতে আমাৰ ল' ক্লাউড আছে তো যেতিয়া ছানৰে পৰিব ছানৰে আহিলে ইয়াতে কোৱা হৈছে যে হাই ক্লাউডে ছানৰেটো ৰিফ্লেক্ট কৰে আৰু ল' ক্লাউডে কি কৰে আমাৰ যিটো আমাৰ লং ৱেভ ৰেডিয়েশ্যন আছে আৰ্থৰ পৰা যিটো ওলায় সেইটো ৰিফ্লেক্ট কৰিব আৰু এইটোৱে কি কৰিব আমাৰ ৱাৰ্মিং যিটো টেম্পাৰেচাৰ আছে সেইটো মেইনটেইন কৰিব আৰু এইটোৱে যিটো আমাৰ হাই ক্লাউড আছে হাই ক্লাউডে কি কৰিব আমাৰ ঠাণ্ডা কৰি ৰাখিব পৃথিৱীখনক আৰু ঠাণ্ডা কৰি ৰাখিব আৰু ল' ক্লাউডে কি কৰিব আমাৰ টেম্পাৰেচাৰটো মেইনটেইন কৰিব ইয়াতে দুটা কথা কোৱা আছে যে ল' ক্লাউডে কি কৰে আৰ্থৰ যিখিনি ৰেডিয়েশ্যন ওলাব লং ৱেভ ৰেডিয়েশ্যন সেইখিনি ৰিফ্লেক্ট কৰি আৰ্থক গৰম কৰি ৰাখিব আৰু হাই ক্লাউডে কি কৰিব আৰ্থক ঠাণ্ডা কৰি ৰাখিব ছানৰে যিখিনি আহে সেইখিনি ৰিফ্লেক্ট কৰি পেলাই কিন্তু ইয়াতে আমাক সুধিছে যে ইয়াতে কোনটো ষ্টেটমেণ্ট কাৰেক্ট 1 অনলি 2 অনলি বোথ 1 and 2 নেইডাৰ 1 nor 2 তো ইয়াতে আমাৰ দুটা ষ্টেটমেণ্ট প্ৰায় শুদ্ধ যেনে লাগে কাৰণ ইয়াতে হাই ক্লাউড ওচৰত আছে তো ই ৰিফ্লেক্ট কৰিব আৰু ইও ওচৰত আছে ৰিফ্লেক্ট কৰিব কিন্তু ইয়াতে এটা ট্ৰিক আছে যে এইটো এণ্টায়াৰলি ভুল এনচাৰটো হৈছে নেইডাৰ 1 nor 2 তো ইয়াতে দুটা বস্তু উল্টা ইয়াতে আমাৰ কি হয় সাধাৰণতে ল' ক্লাউডে ছানৰে ৰিফ্লেক্ট কৰে আৰু হাই ক্লাউডে আৰ্থৰ ৰেটো ৰিফ্লেক্ট কৰে উল্টা হাই ক্লাউডে কি কৰে আৰ্থৰ লং ৱেভ চলাৰ ৰেডিয়েশ্যন ৰিফ্লেক্ট কৰে আৰু
লো ক্লাউডে কি কৰে যিটো আমাৰ ছানৰ পৰা আহিছে ৰে ছানৰ পৰা আমাৰ যিটো ৰে আহিছে সেইটো বস্তু ৰিফ্লেক্ট কৰে তো আমাৰ এইটো কাৰেক্ট আৰু এইটো ফুল তো আমাৰ এনচাৰ এইটো নেইডাৰ ওৱান নৰ টু হ'ব এতিয়া লিখাই আছে লো যিটো আমাৰ থিক ক্লাউড থাকে সাধাৰণতে আমাৰ যিটো হাই ক্লাউড থাকে সেইটো থিন ক্লাউড আৰু লো যিটো আমাৰ থিক ক্লাউড আছে সেইটোৱে সোলাৰ ৰেডিয়েশ্যন ৰিফ্লেক্ট কৰে আৰু হাই যিটো আমাৰ থিন ক্লাউড আছে পাতল ক্লাউড থাকে সেইটোৱে সোলাৰ ৰেডিয়েশ্যন ইনকামিং যিটো সোলাৰ ৰেডিয়েশ্যন আছে সেইটো ট্ৰেন্সমিট কৰে আৰু আৰ্থখনক গৰম কৰি ৰাখে আৰু আৰ্থৰ যিটো আমাৰ লং ৱেভ ৰেডিয়েশ্যন আছে সেইটো ডাউনৱাৰ্ড ৰিফ্লেক্ট কৰে আৰু ৱাৰ্ম কৰি ৰাখে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন এষ্টেৰইডছ এণ্ড কমেটছ আপোনালোকে শুনিয়ে থাকে এষ্টেৰইডছ মিটিঅৰইডছ কমেটছ গোটেইকেইটা একে একে যেন আমাৰ লাগে সাধাৰণতে কিন্তু ডিফাৰেঞ্চ আছে তো সেইটোৰ ওপৰতে কুৱেশ্যন সুধিছে 2021 CSEত আহিছিল UPSC যিহেতু আমাৰ APSCৰ সেনেকুৱা কুৱেশ্যন বেছি নাই PYQ বহুত পেটাৰ্ণটো এতিয়াও ঠিক হোৱা নাই চেঞ্জ হৈ আছে মই সেইকাৰণে UPSCৰ PYQ বেছি আনিছোঁ আৰু প্ৰায় লাষ্ট কেইটামান এক্সামিনেশ্যনত দেখা গৈছে আমাৰ AO জাষ্ট যিটো APDCL এক্সাম আছিল তাতেও প্ৰায় 4-5টা কুৱেশ্যন UPSC ডাইৰেক্ট ৰিপিট হৈছে তো আশা কৰিছোঁ যে ইয়াৰ পৰাও ৰিপিট হ'ব বা নহ'লে আপোনালোকৰ নলেজটো বহুতখিনি বাঢ়িব আৰু কনফিডেঞ্চ আহিব কুৱেশ্যনখিনি ছল্ভ কৰাৰ পৰা তো ইয়াতে সুধিছে এষ্টেৰইডছ আৰ কৈছে যে এষ্টেৰইডছ আৰ স্মল ৰকি প্লেনেটইডছ মানে প্লেনেটৰ আগৰ ফেজটো প্লেনেটইডছ বুলি কয় প্লেনেটতকৈ সৰু প্লেনেট ফৰ্মেশ্যন হোৱা ষ্টেজ এটা হয় কমেটছ আৰ ফৰ্ম ফ্ৰম ফ্ৰ'জেন গেছেছ হেল্ড টুগেডাৰ বাই ৰকি এণ্ড মেটেলিক মেটেৰিয়েল এষ্টেৰইডছ আৰ ফাউণ্ড ইন দ্য জুপিটাৰ আৰু জুপিটাৰ এণ্ড মাৰ্চ কৈছে যে এষ্টেৰইডবিলাক সাধাৰণতে জুপিটাৰ আৰু মাৰ্চৰ মাজত পোৱা যায় আৰু এষ্টেৰইডবিলাক স্মল ৰকি প্লেনেটত হয় প্লেনেট টাইপে কিন্তু প্লেনেটতকৈ সৰু আৰু কমেটছবোৰ সাধাৰণতে ফ্ৰ'জেন গেছ ফ্ৰ'জ হৈ থকা কিছুমান গেছ কিছুমান আৰু কমেটবোৰৰ কি আছে টেইল আছে গ্ল'য়িং টেইল জ্বলি থকা টেইল এটা বা নেজ এডাল আছে এষ্টেৰইডৰ নাই তো ইয়াতে আমাৰ সুধিছে 1 2 1 3 3 অনলি 1 2 3 while comets are mostly found between Venus and Mercury ইয়াতে আৰু এটা ষ্টেটমেণ্ট আছে মই মাতিব পাহৰি গৈছোঁ এষ্টেৰইডবিলাক জুপিটাৰ আৰু মাৰ্চৰ মাজত পোৱা যায় কিন্তু কমেটবোৰ পোৱা যায় ভেনাছ আৰু মাৰ্কাৰীৰ মাজত বুধ আৰু শুক্ৰৰ মাজত আৰু ইয়াতে বৃহস্পতি আৰু মঙল গ্ৰহৰ মাজত তো আমাৰ সুধিছে ইয়াৰ কোনকেইটা কাৰেক্ট আৰু শুদ্ধ এনচাৰটো হৈছে যিসকলে জানে জনাব পাৰে মই আৰু কৈ দিছোঁ তথাপিও এনচাৰটো হৈছে 1 and 3 অনলি তো ইয়াতে কি হৈছে আমাৰ কমেটবোৰৰ সেনেকুৱা একো নাই কমেটবোৰ সাধাৰণতে কুইপাৰ বেল্ট বা অৰিয়ান বেল্টত থাকে চৰি মই কমেটবোৰৰ সেইটো সেই ফেক্টটো এবাৰ কনফাৰ্ম কৰিব লাগিব অৰিয়ন বেল্ট আৰু কুইপাৰ বেল্টত থাকেনে মই অলপ কনফিউজ হৈছোঁ কিন্তু এইটো সাধাৰণতে ভেনাছ আৰু মাৰ্কাৰীৰ মাজত নাথাকে তেনেকুৱা একো স্পেচিফিক জেগা নাই আৰু এষ্টেৰইডবিলাক জুপিটাৰ আৰু মাৰ্চৰ মাজত থাকে সেইটো শুদ্ধ আছে তো এইটো পাৰ্চিয়েলি ট্ৰু সেইকাৰণে এইটো ফুল বুলি ধৰিলোঁ আৰু বাকী দুটা ষ্টেটমেণ্ট কাৰেক্ট 1 and 3 এষ্টেৰইডছ আৰ অলছ' ন'ন এজ মাইনৰ প্লেনেটছ আৰু এইবোৰ কি আমাৰ লেফ্ট অভাৰ কিছুমান থাকি গৈছে আমাৰ ছ'লাৰ ছিষ্টেমটো বনাওঁতে 4.6 বিলিয়ন ইয়াৰ্ছ একো যেতিয়া আমাৰ ছ'লাৰ ছিষ্টেমটো ফৰ্ম হৈছিল তেতিয়া কিছুমান লেফ্ট অভাৰ থাকি গৈছিল আৰু কমেটছবোৰ কি স্ন'বল কিছুমান ফ্ৰ'জেন গেছ ৰক আৰু ডাষ্টৰ ইন অৰ্ডাৰ অফ দেয়াৰ ডিষ্টেঞ্চ ফ্ৰম ছান হুইচ অফ দ্য ফলোয়িং প্লেনেটছ লাই বিটুইন মাৰ্চ এণ্ড ইউৰেনাছ এইটো এটা চিম্পল কুৱেশ্যন সৰুতে আমি পঢ়িছিলোঁ যে মাৰ্চ আৰু ইউৰেনাছৰ মাজত কোনকেইটা প্লেনেট আছে তো আমাৰ অপশ্যন আছে আৰ্থ এণ্ড জুপিটাৰ জুপিটাৰ এণ্ড ছেটাৰ্ণ এণ্ড আৰ্থ আৰু ছেটাৰ্ণ এণ্ড নেপচুন যিসকলে জনাব খুব চিম্পল কুৱেশ্যন আমি ক্লাছ সৰুতে পঢ়া যেতিয়া আমি প্লেনেটবোৰৰ এলাইনমেণ্টটো পঢ়িছিলোঁ যে কোনটো আগত কোনটো পিছত আছে আৰু এনচাৰটো হৈছে জুপিটাৰ এণ্ড ছেটাৰ্ণ এনচাৰ বি জুপিটাৰ এণ্ড ছেটাৰ্ণ মাৰ্চ আৰু ইউৰেনাছৰ মাজত আছে আমাৰ এইটো এলাইনমেণ্ট আপোনালোকে ভালকৈ পঢ়িব প্ৰথমে আহে আমাৰ মাৰ্কাৰী তাৰপিছত আহে আমাৰ ভেনাছ তাৰপিছত আহে আমাৰ আৰ্থৰ পিছত মাৰ্চ আৰু জুপিটাৰৰ মাজত অলপ আগতে ডিছকাশ্যন কৰিছিলোঁ এটা এষ্টেৰইড বেল্ট এটা ইয়াতে মেক্সিমাম এষ্টেৰইড থাকে তাৰপিছত আমাৰ সকলোতকৈ ডাঙৰ গ্ৰহটো জুপিটাৰ ছেটাৰ্ণ ইউৰেনাছ নেপচুন তো আমাৰ এই এষ্টেৰইড বেল্টৰ ভিতৰত থকা প্লেনেটবিলাকক ৰকি প্লেনেট বা কি শব্দটো পাহৰিলোঁ আৰু বাহিৰত থকা প্লেনেটবিলাকক জোভিয়ান প্লেনেট বা গেছিয়াছ প্লেনেট বুলি কোৱা হয় আৰু প্লুটক আমি বৰ্তমান আমি প্লেনেট বুলি নধৰোঁ তো আৰু ইয়াতে আমাৰ কুইপাৰ বেল্ট আছে আমাৰ আৰু ইয়াতে কি কৈছে আমাৰ ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিয়ন যিটো আছে সেইটোৱে ট্ৰু প্লেনেটৰ কেইটামান ডেফিনেশ্যন দিছে আৰু ডেফিনেশ্যন কোনটোক কোৱা হয় যিবিলাক বডিয়ে ছানৰ চাৰিওফালে ঘূৰে উইদাউট বিং ছাম অফ দ্য অবজেক্ট ছেটেলাইট ছাম আদাৰ অবজেক্ট ছেটেলাইট যদি কোনোবা এটা অবজেক্টে বেলেগ এটা অবজেক্টৰ ছেটেলাইট নোহোৱাকৈ বা উপগ্ৰহ নোহোৱাকৈ সূৰ্যৰ চাৰিওফালে ঘূৰে তেতিয়াহ'লে সি প্লেনেট হ'ব আৰু ই ইমানখিনি ডাঙৰ হ'ব লাগিব যাতে তাৰ নিজৰ গ্ৰেভিটিৰ কাৰণে সি গোল হৈ যায় বা ৰাউণ্ডেড হৈ যায়
তো নিজৰ গ্ৰেভিটিৰ কাৰণে যদি কিবা এটা বস্তু যদি গোলক আকৃতি লয় তেতিয়াহ'লে সেইটো কি হ'ব প্লেনেট হ'ব কিন্তু ইমানো গ্ৰেভিটি বেছি হ'ব নালাগে যে নিজৰ গ্ৰেভিটিৰ কাৰণে নিউক্লিয়াৰ ফিউজন হয় লাইক ষ্টাৰ বা ছান তো কোনবিলাকক আমাৰ প্লেনেট বুলি কোৱা হ'ব যিবিলাক বডিয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে কিন্তু বেলেগৰ উপগ্ৰহ নহয় যিবিলাকৰ নিজৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আছে যাৰ কাৰণে সি গোলক আকৃতি লয় কিন্তু ইমানো বেছি গ্ৰেভিটেশ্যনেল ফ'ৰ্চ নহয় যে তাত নিউক্লিয়াৰ ফিউজন হয় আৰু যিয়ে নিজৰ নেইবাৰহুডটো ক্লিয়াৰ কৰি ৰাখে তাত যিখিনি এষ্টেৰইড আছে সেইখিনি এট্ৰেক্ট কৰি নিজৰ সেইফালে লৈ আহে তো নিজৰ নেইবাৰহুডটো সাধাৰণতে ক্লিয়াৰ কৰি ৰাখে আৰু ইয়াতে সুধিছে যে হুইচ অফ দ্য ফলোয়িং নেক্সট কুৱেশ্যনলৈ আহিছোঁ আমি হুইচ অফ দ্য ফলোয়িং চাইণ্টিষ্ট প্ৰুভ ডেট দ্য ষ্টাৰ্ছ উইথ মাছ লেছ দেন 1.44 টাইমছ দ্য মাছ অফ ছান উইল এণ্ড আপ এজ হোৱাইট ডৰ্ফ আমাৰ যিবিলাক ষ্টাৰ আছে ষ্টাৰৰ এটা লাইফ চাইকেল আছে তো তাতে আমাৰ এটা কথা কোৱা যায় যে এটা লিমিট এটা আছে সেই লিমিটটোৰ বিষয়ে সুধিছে সাধাৰণতে এটা চাইণ্টিষ্টৰ নামেৰে যায় যে যেতিয়া এটা ষ্টাৰৰ মাছ 1.44 টাইমছ অফ দ্য মাছ অফ ছান আমাৰ ছানৰ যি ৱেইট আছে তাৰ যদি ছানৰ যিমান মাছ আছে তাৰ যদি 1.44 টাইমছ হয় তেতিয়াহ'লে কি হ'ব তাতকৈ যদি কম হয় তেতিয়াহ'লে সি হোৱাইট ডৰ্ফ হৈ যাব যেতিয়া সি মৃত্যু হ'ব তাৰ আৰু সেইটো কোনে কৈছিল এডউইন হাবল চন্দ্ৰশেখৰ ষ্টিফেন হকিং আৰু ষ্টিভেন উইনবাৰ্গ তো চাৰিটা চাইণ্টিষ্টৰ নাম দিছে তো আপোনালোকে জানিব লাগে তেখেত খুব ফেমাছ এষ্ট্ৰনমিকেল সেই ক্ষেত্ৰত খুব ফেমাছ চাইণ্টিষ্ট এষ্ট্ৰনমিৰ ক্ষেত্ৰত তেখেতৰ নাম হৈছে এছ চন্দ্ৰশেখৰ আৰু লিমিটটো হৈছে চন্দ্ৰশেখৰ লিমিট সুব্ৰমণিয়ম চন্দ্ৰশেখৰ বা এছ চন্দ্ৰশেখৰ ইণ্ডিয়ান বৰ্ণ চাইণ্টিষ্ট আছিল তেখেতে কিহৰ আছিল ডেথ অফ দ্য ইউনিভাৰ্ছ মষ্ট মেচিভ ষ্টাৰ যেতিয়া ষ্টাৰবিলাকৰ মৃত্যু হ'ব তেতিয়া যদি তেওঁলোকৰ ওজন 1.44 টাইমছ অফ দ্য মাছ অফ ছানতকৈ কম হয় তেতিয়াহ'লে কি হ'ব তাৰ কি হ'ব হোৱাইট ডৰ্ফ হিচাপে তাৰ মৃত্যু হ'ব নেক্সট কি আছে UPSC CSC প্ৰি 2008 আহিছিল কুৱেশ্যন এলবিডো শব্দটো আপোনালোকে প্ৰায় শুনি থাকে যিসকলে জিঅ'গ্ৰাফী পঢ়িছে দ্য এলবিডো অফ এন অবজেক্ট ডিটাৰমাইন্স ইটছ ভিজুৱেল ব্ৰাইটনেছ ৱেন ভিউড উইথ এ ৰিফ্লেক্টেড লাইট তো ইয়াতে ডিফিনেশ্যনটো দিছে এলবিডো কাক কোৱা হয় যেতিয়া এটা বডি থাকে তাৰ পৰা যিখিনি লাইট ৰিফ্লেক্ট হ'ব তাৰ ব্ৰাইটনেছৰ ওপৰত ভিত্তি কৰি আমাৰ তাৰ হাই এলবিডো নে ল' এলবিডো আমি সেইটো ক'ম আৰু ইয়াতে কি কোৱা আছে যে মাৰ্কাৰী এলবিডো আৰ্থৰ এলবিডোতকৈ বেছি ছেকেণ্ড ষ্টেটমেণ্টটো আছে আৰু চাৰিটা আমাৰ অপশ্যন আছে 1 অনলি 2 অনলি বোথ 1 and 2 নেইডাৰ 1 নৰ 2 চাৰিটা অপশ্যন আছে তো আমাৰ এনচাৰটো মই কৈ দিছোঁ যিসকলে জানে জনাব এলবিডো এতিয়া প্ৰথম আমাৰ ষ্টেটমেণ্টটো কি হৈছে প্ৰথম ষ্টেটমেণ্টটো আমাৰ শুদ্ধ এলবিডো কাক কোৱা হয় যেতিয়া কিবা এটা অবজেক্টৰ আমি যিখিনি আমাৰ তাৰ পৰা লাইট ৰিফ্লেক্ট হৈ আহিব ছাপ'জ যদি কিবা এটা বস্তু ক'লা হয় তাৰ পৰা কম লাইট ৰিফ্লেক্ট হয় সি গোটেইখিনি লাইট এবজৰ্ভ কৰি লয় তো তেতিয়াহ'লে তাৰ এলবিডো কম কিন্তু যদি এটা বস্তু বগা হয় সি বহুত ভালকৈ ৰিফ্লেক্ট কৰে আইনা এখনে বহুত ভালকৈ ৰিফ্লেক্ট কৰিব বৰফ চৰফে বহুত ভালকৈ ৰিফ্লেক্ট কৰিব বগা বস্তুৱে ভালকৈ ৰিফ্লেক্ট কৰে তাৰে হাই এলবিডো থাকে আৰু মাৰ্কাৰী এলবিডো ছানতকৈ আৰ্থতকৈ বেছি হয় বুলি কৈছে তো আমি সেইটো নহয় কাৰণ আমি এতিয়া চাম বাকী এক্সপ্লেনেশ্যনটো আমাৰ ইয়াতে মই এখন কি দিছোঁ তো মই ইয়াতে এখন লিষ্ট এখন দিছোঁ তো ইয়াতে কাৰ এলবিডো কি তো প্ৰথমে আমি এইটো চাই লৈছোঁ যে আমাৰ সেই প্লেনেটবোৰৰ ভিতৰত আৰ্থৰ এলবিডো 0.37 ভেনাছৰ এলবিডো সকলোতকৈ বেছি এটা গ্ল'য়িং আমাৰ প্ৰায় ষ্টাৰবোৰৰ দৰে জিলিকি থাকে ৰাতিৰ আকাশত মাৰ্চৰ এলবিডো আৰ্থতকৈ কম 0.15 আৰ্থৰ হৈছে 0.37 আৰু হায়েষ্ট কাৰ আছে ভেনাছৰ হায়েষ্ট আমাৰ ভেনাছৰ আছে আৰ্থৰ 0.37 মাৰ্চৰ 0.15 আৰ্থতকৈ মাৰ্চৰ কম ছেকেণ্ড ষ্টেটমেণ্টটো ফুল আৰু বাকী আমাৰ বেলেগ বেলেগ ছাৰ্ফেচৰ বেলেগ বেলেগ বস্তু এলবিডোৰ লিষ্ট এখন দিয়া আছে এইখন লিষ্টখন ইম্পৰ্টেণ্ট আপোনালোকে যিটো হায়াৰকি আছে যিটো ইনক্ৰিজিং অৰ্ডাৰ আছে সেইটো মনত ৰাখিব ফ্ৰেছ ন সকলোতকৈ বেছি বগা কাৰণ সেইকাৰণে তাৰ সকলোতকৈ বেছি তাৰপিছত এই থিক ক্লাউডৰ বহুতখিনি বেছি 70 to 80% ৱাটাৰ এট দ্য হৰাইজন বা আপাৰ ট্ৰপস্ফিয়াৰ যিখিনি ৱাটাৰ আছে সেইখিনি 50 to 80% অল্ড স্ন'টো যদি অকণমান পুৰণা হৈ যায় তাৰ এলবিডো কমি যায় লেতেৰা হয় মাটি চাটি মিক্স হৈ পেলাই বা নেক্সট কংক্ৰিটৰ এলবিডো কম 40 to 50% এটা বস্তু মনত কৰিব ডেজাৰ্টৰ কংক্ৰিটতকৈ কম এলবিডো 30 to 45% আৰু চবতকৈ ইণ্টাৰেষ্টিং বস্তুটো হ'ল যে আমি ভাবোঁ যে সেউজীয়া বস্তুৱে চাগে বেছি ভালকৈ ৰিফ্লেক্ট কৰিব কিন্তু গ্ৰাছৰ এলবিডো ডেজাৰ্টতকৈ কম তো গ্ৰাছে মানে কি কৰিব গ্ৰাছে বেছি এবজৰ্ভ কৰিব ডেজাৰ্ট এখনতকৈ বেছি ছানলাইট এবজৰ্ভ কৰিব নেক্সট এই হায়াৰকিটো মনত ৰাখিব থিন ক্লাউড চইল আৰু গ্ৰাছতকৈও ফৰেষ্টৰ আকৌ কম আৰু ফৰেষ্টতকৈ অ'চেনৰ কম আৰু লাষ্টত কি আছে এছফাল্ট যিখিনি আমাৰ কলা
এছফাল্ট ইউজ কৰি আমাৰ ৰাস্তা বনাওঁতে তাৰ আমাৰ এলবিডো সকলোতকৈ কম কাৰণ সি ক'লা নেক্সট কুৱেশ্যন Consider the following statements. To orbit around the sun, the planet Mars takes less time than the time taken by Earth. Here কি কোৱা হৈছে যে মাৰ্ছে ছানৰ চাৰিওফালে অৰ্বিট কৰিবলৈ কম সময় লয় আৰ্থতকে আৰু ডায়ামিটাৰ অফ মাৰ্চ ইজ লেছ দেন ডেট অফ আৰ্থ কি কোৱা হৈছে ডায়ামিটাৰ অফ মাৰ্চ ইজ লেছ দেন ডেট অফ আৰ্থ ইয়াতে আমাৰ এছাৰশ্যন ৰিজন কুৱেশ্যন both A and R are individually true and R is the correct explanation of A. Both A and R are individually true but R is not the correct explanation of A. A is true, R is false, A is false, R is true. So, yet amar ki koise the orbit around the sun, the planet Mars takes less time than the time taken by Earth. So, moi apnalok answer to koi disu ji hokole jane answer to janabo. Answer to hoise prothom to assertion to full. Mars e apnalok itimodde amar jitu amar he asil অরবিটৰ অৰ্ডাৰ আছিল সেইটো চাওঁতে আপোনালোকে গম পাইছে যে মাৰ্চ পৃথিৱীৰ পিছত আহে আৰু যদি পৃথিৱীৰ পিছত আহে তাৰ অৰবিটটো বেছি ডাঙৰ হ'ব আৰু ডাঙৰ হ'লে বেছি টাইম লাগিব তাত তো যদি এছাৰশ্যনটো আমাৰ ফুল হৈ যায় তেতিয়াহ'লে আমাৰ এনচাৰটো হ'ব ডি এনচাৰটো আমাৰ ডি এছাৰশ্যনটো ফলছ মাৰ্চ ইজ 1.5 টাইমছ ফাৰ্ডাৰ দেন ফ্ৰম ছান দেন আৰ্থ মাৰ্চ কি আমাৰ আৰ্থতকৈও 1.5 টাইমছ দূৰত আছে বেছি আৰু মাৰ্চৰ ডায়েমিটাৰ আৰ্থতকৈ সৰু এইটো আমাৰ ট্ৰু তো আৰু এটা আছে যে আমাৰ ৰিজনটো কি আমাৰ ডায়েমিটাৰ অফ যিটো আমাৰ ডায়েমিটাৰ বা ব্যাস আছে প্লেনেটৰ সেইটোৱে কেৱল ছাৰ্ফেচ গ্ৰেভিটি ৰোটেশ্যনেল স্পীড এটমস্ফেৰিক প্ৰেছাৰ এইবোৰে ডিটাৰমাইন কৰে অৰবিটেল পিৰিয়ড ডিটাৰমাইন নকৰে যদি প্ৰথমটো শুদ্ধ হ'লহেঁতেন তেতিয়াহ'লে এ নহ'লহেঁতেন তেতিয়াহ'লে আমাৰ এনচাৰটো হ'লহেঁতেন বি দুটা ট্ৰু কিন্তু এইটো ইয়াৰে কাৰেক্ট এক্সপ্লেনেশ্যন নহয় নেক্সট কুৱেশ্যন এক্সিষ্টেঞ্চ অফ হিউমেন লাইফ অন ভেনাছ ইজ হাইলি ইম্প্ৰবেবল একে এছাৰশ্যন ৰিজন কুৱেশ্যন Venus has an extremely high level of CO2 in the atmosphere. Carbon dioxide আছে তো ইয়াতে কি কৈছে এক্সিষ্টেঞ্চ অফ হিউমেন লাইফ ইজ ভেনাছ ইজ হাইলি ইম্প্ৰবেবল তাতে চান্স বহুত কম তাতে হিউমেন লাইফ থকাৰ আৰু কাৰণ কিয় তাতে বহুত হাই লেভেল অফ কাৰ্বন ডাই অক্সাইড আছে তো আমাৰ চাৰিটা অপশ্যন আগৰটো নিচিনা এছাৰশ্যন এণ্ড ৰিজন ইজ ট্ৰু এণ্ড আৰ ইজ দ্য correct explanation of A. Both A and R are true and R is not the correct explanation of A. A is true, R is false, A is false, R is true. So answer to hobo A. ভেনাছত আমাৰ লাইফ হাইলি ইম্প্ৰবেবল কিয় তাত এক্সট্ৰিম কণ্ডিশ্যন কিছুমান আছে হাই লেভেল অফ CO2 আৰু হাই লেভেল অফ CO2 থাকিলে কি হ'ব তাতে আমাৰ আৰ্থতকৈ প্ৰায় 154,000 টাইমছ বেছি CO2 আছে আৰু তেতিয়াহ'লে তাত কি হ'ব গ্ৰীণ হাউচ গেছ ইফেক্টৰ কাৰণে বহুত গৰম হ'ব বেছি আৰু ইমান গৰম হ'ব যে তাতে লেড বা শিও আনকি মেল্ট হৈ যায় আৰু এটমস্ফেৰিক প্ৰেছাৰ ইমান হাই 93 টাইমছ ডেট অফ ছান তো আমি মানুহ চেপেটা হৈ যাব তাতে গ'লে তাতে যিকোনো লিভিং অৰ্গেনিজম বাচি থকাটো সম্ভৱ নহয় আৰু আমাৰ ৰিচেণ্টলি আমাৰ ভেনাছ মিছন পঠোৱাৰ কথা কোৱা হৈছে শুক্ৰায়ন তো আপোনালোকে তাৰ বিষয়ে পঢ়ি ল'ব যদি APSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আৰু নেক্সট কুৱেশ্যন আমাৰ দ্য এক্সিছ অফ আৰ্থছ মেগনেটিক ফিল্ড ইজ ইনক্লাইন এট 23.5 ডিগ্ৰী 23.5 ডিগ্ৰীত আমাৰ আৰ্থৰ মেগনেটিক এক্সিছডাল ইনক্লাইণ্ড হৈ আছে উইথ ৰেচপেক্ট টু দ্য জিঅ'গ্ৰাফিকেল এক্সিছ আৰু আৰ্থৰ মেগনেটিক পলটো ক'ত আছে আমাৰ এটা নৰ্দাৰ্ণ কানাডাৰ এটা পেনিনচুলাত আছে আৰু আৰ্থৰ মেগনেটিক ইকুৱেটৰ থুম্বাৰ থ্ৰুৰে আমাৰ চাউথ ইণ্ডিয়াৰ যি থুম্বা আছে য'ৰ থ্ৰুৰে আমাৰ ৰকেটবোৰ লঞ্চ কৰা হয় থুম্বা তাৰ থ্ৰুৰে পাছ কৰে তো আমাৰ তিনিটা অপশ্যন আছে 1 2 3 2 and 3 অনলি 2 অনলি 3 অনলি আৰু আমাৰ এনচাৰটো হ'ব এনচাৰটো কোনে কোনে জানে জনাব মই কৈ দিছোঁ এনচাৰটো হ'ব আমাৰ 2 and 3 আৰু প্ৰথমটো ষ্টেটমেণ্ট ভুল আমাৰ আৰ্থৰ মেগনেটিক এক্সিছ যিডাল আছে নৰ্থ চাউথ এক্সিছ তো সেইডাল আমাৰ 11 ডিগ্ৰীত ইনক্লাইন হৈ আছে 23.5 ডিগ্ৰীত নহয় 11 ডিগ্ৰীত আমাৰ জিঅ'গ্ৰাফিকেল এক্সিছৰ লগত ইনক্লাইণ্ড হৈ আছে আৰু ছেকেণ্ড ষ্টেটমেণ্টটো কাৰেক্ট আৰ্থৰ মেগনেটিক পলটো ক'ত আছে নৰ্দাৰ্ণ কানাডাৰ এলিছমেৰ আইলেণ্ডৰ কাষত আছে আৰু থুম্বাৰ মাজেৰে আমাৰ মেগনেটিক ইকুৱেটৰ যায় সেইকাৰণে সেইটো তেতিয়াহ'লে আমাৰ কি হয় ৰকেট লঞ্চত সুবিধা হয় সেইকাৰণে আমাৰ ৰকেট লঞ্চিং ষ্টেচন এটা আছে থিৰুৱনন্তপুৰমত আৰু নেক্সট কুৱেশ্যন এছাৰশ্যন ৰিজন দ্য ছেম ফেচ অফ দ্য মুন অলৱেজ ফেচেছ দ্য আৰ্থ এইটো আমাৰ শুদ্ধ চৰি দ্য ছেম ফেচ অফ মুন অলৱেজ ফেচেছ দ্য আৰ্থ আৰু মুন কমপ্লেক্স ওৱান ৰটেশ্যন in its own axis in 23.5 days which is the same time as it takes to orbit sun তো ইয়াতে কি কোৱা আছে যে আমি সদায় মুনৰ এখন ফেজে দেখা পাওঁ মুনৰ আমি পিছফালটো কেতিয়াও দেখা নাপাওঁ আৰ্থৰ পৰা আৰু ৰিজনটো কোৱা হৈছে যে কাৰণ মুনে এটা অৰবিট গোটেই আমাৰ আৰ্থৰ চাৰিওফালে এবাৰ অৰবিট কৰাৰ কাৰণে 23 আৰু আধা দিন লয় আৰু সেইখিনি টাইমতে সি অৰবিটো কৰে আৰ্থৰ চাৰিওফালে আৰু নিজৰ এক্সিছতো এপাক ঘূৰে তো দুয়োটা কাম একেলগে কৰে আমাৰ যেনেকৈ আৰ্থত এটা পাক ঘূৰিলে এটা দিন হয় আৰু
চানৰ চাৰিওফালে এটা পাক ঘূৰিলে এটা বছৰ হয় তো মুনৰ কাৰণে আৰ্থৰ চাৰিওফালে এটা অৰ্বিট লোৱা আৰু নিজৰ এক্সিছত এদিন ঘূৰা তো দুয়োটা একেলগে হয় বুলি কৈছে আৰু সেইটো 23.5 days বুলি কৈছে তো ইয়াতে আমাৰ চাৰিটা এছাৰশ্যন ৰিজন কুৱেশ্যন অপশ্যনকেইটা ছেইম থাকে তো আৰু আমাৰ এনচাৰটো হ'ব আমাৰ প্ৰথমটো এছাৰশ্যনটো 2 আৰ্থৰ মুনৰ আমি সদায় এখনে ফেজ দেখা পাওঁ আমি পিছফালটো তেতিয়াও দেখা নাপাওঁ তো তাত সদায় অন্ধকাৰ হৈ থাকে আমাৰ সেইকাৰণে তাতে আমাৰ ৰিচাৰ্চ বেছি হোৱা নাই এতিয়ালৈকে আৰু মুন কমপ্লেক্স 1 ৰ'টেশ্যন এইটো শুদ্ধ আছে আমাৰ তাৰ এক্সিছত যিমান সময় লয় তাৰ অৰ্বিটতো সেইটো সিমানে সময় লয় কিন্তু সেইটো 23.5 days নহয় এইটো হৈছে প্ৰায় 27 days 27.32 days লয় আমাৰ এইটো আমাৰ কি বুলি কয় চাইড্ৰিয়েল মান্থ বুলি কয় চাইড্ৰিয়েল মান্থ কেতিয়া যেতিয়া মুনে সিমানখিনি সময় লয় ছেম পজিশ্যনত অহাৰ কাৰণে উইথ ৰেচপেক্ট টু ষ্টাৰ্ছ বা ছান আৰু চাইনডিক মান্থ কাক বুলি কোৱা হয় চাইনডিক মান্থ যেতিয়া মুনৰ যিমানখিনি সময় লাগে তাৰ ছেইম ফেজত অহালৈকে যেনে নিউ মুন যেনে পূৰ্ণিমাৰ যেতিয়া জোনটো আছে সি যদি আকৌ পূৰ্ণিমা এটা হ'বলৈকে কিমান সময় লাগে 29.53 days লাগে সেইটোক আমাৰ কি চাইনডিক মান্থ বুলি কয় দুটা পূৰ্ণিমা বা দুটা অমাৱস্যাৰ মাজৰ সময়খিনিক চাইনডিক মান্থ বুলি কোৱা হয় আৰু মুনে নিজৰ এক্সিছত এটা ঘূৰা সময়খিনি কিমান বা গোটেই আমাৰ আৰ্থৰ চাৰিফালে অৰ্বিট কৰা টাইমটো 27.322 days চাইড্ৰিয়েল মান্থ বুলি কোৱা হয় আৰু আজিৰ কাৰণে আমাৰ ইমানখিনি কুৱেশ্যন আছিল মই 10টা কুৱেশ্যন আজি ডিছকাছ কৰিলোঁ আশা কৰিছোঁ এইকেইটা আপোনালোকৰ প্ৰিলিমছৰ কাৰণে সহায়ক হ'ব আৰু আপোনালোকৰ সঁহাৰি জনাব বুলি আশা কৰিছোঁ আপোনালোকে কমেণ্ট ছেকশ্যনত আপোনালোকৰ কি বিচাৰিছে আমাৰ পৰা বা কি কিবা যদি আপোনালোকৰ জনাব লগা আছে আপোনালোকে জনাব পাৰে ধন্যবাদ